ওম শান্তি। আজিৰ তাৰিখ 16 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোক ব্ৰাহ্মণ হৈছা যজ্ঞ ৰক্ষক। এই যজ্ঞইহে তোমালোকক মনে বাঞ্ছা কৰা ফল দিব। পিতাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক ব্ৰাহ্মণ হৈছা যজ্ঞ ৰক্ষক। এই যজ্ঞইহে তোমালোকক মনে বাঞ্ছা কৰা ফল দিব। আৰু আজিৰ প্ৰশ্ন, কোন দুটা কথাৰ আধাৰত 21 জন্মৰ কাৰণে সকলো দুখৰ পৰা মুক্ত হ'ব পাৰে? পিতাই উত্তৰত কৈছে, মৰমেৰে যজ্ঞৰ সেৱা কৰা আৰু পিতাক স্মৰণ কৰা, তেতিয়া 21 জন্ম কেতিয়াও দুখী নোহোৱা, দুখৰ চকুলো বোৱাবলগীয়া নহ'ব। তোমালোক সন্তানসকলে পিতাৰ শ্ৰীমত পাইছা। সন্তানসকল পিতাৰ বাহিৰে কোনো মিত্ৰ সম্বন্ধীয়ক, বন্ধু আদিক স্মৰণ নকৰিবা। বন্ধনমুক্ত হৈ মৰমেৰে যজ্ঞৰ তত্বাৱধান লোৱা, তেতিয়া মনে বাঞ্ছা কৰা ফল পাবা। পিতাই কৈছে যে সন্তানসকলে পিতাৰ শ্ৰীমত পাইছা। সন্তানসকল পিতাৰ বাহিৰে কোনো মিত্ৰ সম্বন্ধীয়ক, বন্ধু আদিক স্মৰণ নকৰিবা। বন্ধনমুক্ত হৈ মৰমেৰে যজ্ঞৰ তত্বাৱধান লোৱা, তেতিয়া মনে বাঞ্ছা কৰা ফল পাবা। আৰু আজিৰ গীত, বচপন কে দিন ভুলা না দেনা। শৈশৱৰ দিনবোৰ পাহৰি নাযাবা। ওম শান্তি। মৰমৰ সন্তানসকলে গীতটি শুনিলে আৰু ইয়াৰ অৰ্থও বুজি পালে যে এইটো আমাৰ ঈশ্বৰীয় জন্ম। এইটো জন্মত আমি যাক আমি মম্মা বাবা বুলি কওঁ, তেওঁৰ মতত চলিহে আমি বিশ্বৰ মালিক হ'মগৈ, কিয়নো তেওঁ হৈছে নৱ বিশ্বৰ ৰচয়িতা। পিতাই কৈছে যে ঈশ্বৰীয় জন্ম, এইটো আমাৰ ঈশ্বৰীয় জন্ম। এইটো জন্মত আমি যাক মম্মা বাবা বুলি কওঁ, তেওঁৰ মতত চলিহে আমি বিশ্বৰ মালিক হ'মগৈ, কিয়নো তেওঁ হৈছে নৱ বিশ্বৰ ৰচয়িতা। এইটো নিশ্চয়েৰেহে তোমালোক ইয়াত বহি আছা আৰু বিশ্বৰ মালিক হোৱাৰ উত্তৰাধিকাৰ লৈ আছা। এইখন যি পুৰণি বিশ্ব, সেয়াটো এতিয়া নাশ হ'ব। ইয়াত কোনো সুখ নাই। সকলো বিষয় সাগৰত ডুবি আছে। পিতাই কৈছে, সকলো বিষয় সাগৰত ডুবি আছে। ৰাৱণৰ শিকলিত দুখী হৈ সকলো মৰিব লাগিব। এতিয়া পিতা সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ আহিছে। সন্তানসকলে জানে যে আমি যাৰ হৈছোঁ তেওঁৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। তেওঁ আমাক ৰাজযোগ শিকায়। যেনেকৈ বেৰিষ্টাৰে ক'ব, মই বেৰিষ্টাৰ কৰি গঢ়ি তুলিম। পিতাই কয়, তোমালোকক স্বৰ্গৰ দৈত্য মুকুটধাৰী কৰি তুলিম। শ্ৰী লক্ষ্মীনাৰায়ণ অথবা তেওঁলোকৰ ৰাজবংশৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। তাৰ বাবে তোমালোকে ৰাজযোগ শিকি আছা। এই কথাবোৰ পাহৰি নাযাবা। মায়াই পাহৰাই দিব। পৰমপিতা পৰমাত্মাৰ পৰা বিমুখ কৰিব। মায়াৰ ধান্দাই হৈছে এইটো। যেতিয়াৰ পৰা মায়াৰ ৰাজ্য হৈছে, তোমালোক বিমুখ হৈ আহিছা। এতিয়া কোনো কামৰ হৈ নাথাকিলা। চেহেৰা যদিও মনুষ্যৰ, কিন্তু চৰিত্ৰ একেবাৰে বান্দৰৰ। এতিয়া তোমালোকৰ চেহেৰা মনুষ্যৰ, চৰিত্ৰ দেৱতাৰ দৰে কৰি আছে। সেইকাৰণে বাবাই কয়, শৈশৱক পাহৰি নাযাবা। ইয়াত কোনো কষ্ট নাই। যিসকল বন্ধনমুক্ত, তেওঁলোককতো অতি সৌভাগ্যশালী বুলি কোৱা হ'ব। সেই লৌকিক মাতা পিতাটো হৈছে বিকাৰগ্ৰস্ত কৰোঁতা, আৰু এই মাতা পিতা হৈছে স্বৰ্গলৈ লৈ যাওঁতা। জ্ঞান স্নান, পিতাই কৈছে, জ্ঞান স্নান কৰাই আছে। যে সেই লৌকিক মাতা পিতাটো হৈছে বিকাৰগ্ৰস্ত কৰোঁতা, আৰু এই মাতা পিতা হৈছে স্বৰ্গলৈ লৈ যাওঁতা। জ্ঞান স্নান কৰাই আছে। আৰামত বহি আছে। অৱশ্যে হয়, শৰীৰেৰে কামো কৰিবলগীয়া হয়। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ পাই আছা, আৰু কাৰো স্মৃতিয়ে ব্যাকুল নকৰে।
যদি কিবা বন্ধন আছে তেন্তে স্মৃতিয়ে ব্যাকুল কৰিব। পিতাই কৈছে যে যদি কিবা বন্ধন আছে তেন্তে স্মৃতিয়ে ব্যাকুল কৰিব। কোনোবা সম্বন্ধীয় স্মৃতিলৈ আহিল, মিত্ৰ সখা স্মৃতিলৈ আহিল, চিনেমাৰ কথা স্মৃতিলৈ আহিল। তোমালোককতো পিতাই কয় আন কাকো স্মৰণ নকৰিবা। পিতাই কৈছে যে আন কাকো স্মৰণ নকৰিবা। যজ্ঞ সেৱা কৰা আৰু পিতাক স্মৰণ কৰা, তেতিয়া 21 জন্ম তোমালোকে কেতিয়াও দুখ নোপোৱা। দুখৰ চকুলো বোৱাবলগীয়া নহ'ব। এনেকুৱা বেহদৰ মাতা পিতাক কেতিয়াও পৰিত্যাগ কৰিব নালাগে। যজ্ঞৰ সেৱা কৰিব লাগে। তোমালোক হৈছা যজ্ঞৰ ৰক্ষক। যজ্ঞৰ সকলো প্ৰকাৰৰ সেৱা কৰিব লাগে। এই যজ্ঞই মানে বাঞ্ছা কৰা ফল দিয়ে, অৰ্থাৎ জীৱন মুক্তি, স্বৰ্গৰ বাদশ্বাহী দিয়ে। তেন্তে এনেকুৱা যজ্ঞৰ কিমান তত্ত্বাৱধান ল'ব লাগে, কিমান শক্তি থাকিব লাগে, যাতে কোনোবা আহিলে তেতিয়া বুজি পায় যে ইয়াততো সুখ দুখ বিদ্যমান হৈ আছে। ইয়াত অলপো শব্দ কৰাটো পচন্দ নহয়। পিতাই কৈছে ইয়াত অলপো শব্দ কৰাটো পচন্দ নহয়। ৰাৱণৰ ৰাজ্যৰ পৰা মুক্ত হৈ আহিছোঁ, এতিয়া আমি ৰাম ৰাজ্যলৈ যাম। যিসকল বন্ধনমুক্ত তেওঁলোকৰ বাবেতো অতি সৌভাগ্যৰ কথা। লাখপতি কোটিপতিতকৈও তেওঁলোক মহান সৌভাগ্যশালী, যিসকলে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লয়। যাৰ বন্ধন ছিঙি গ'ল তেওঁলোকৰ ক্ষেত্ৰতো কোৱা হ'ব অতি সৌভাগ্যৰ কথা। যিসকলে বন্ধনমুক্ত হৈ বাবাৰ পৰা উত্তৰাধিকাৰ লয় তেওঁলোকৰ ভাগ্য কিমান উদয় হৈ যায়। বাহিৰততো ৰ'দ নৰক, য'ত দুখৰ বাহিৰে কোনো সুখ নাই। এতিয়া পিতাই কয় বাকী সকলো চিন্তা এৰি যজ্ঞৰ সেৱা মৰমেৰে কৰা, ধাৰণা কৰা। প্ৰথমে নিজৰ জীৱন হীৰাতুল্য কৰি তুলিব লাগে। পিতাই কৈছে যে প্ৰথমে নিজৰ জীৱন হীৰাতুল্য কৰি তুলিব লাগে। সেয়া হ'ব শ্ৰীমত। পিতাই কৈছে সেয়া হ'ব শ্ৰীমতত। ইয়াততো সকলো সন্তান বন্ধনৰ পৰা মুক্ত হৈ আছে। নিজৰ স্বভাৱো বৰ ভাল কৰি ৰাখিব লাগে। পিতাই কৈছে নিজৰ স্বভাৱো বৰ ভাল কৰি ৰাখিব লাগে। শতোপ্ৰধান হ'ব লাগে। নহ'লেতো শতোপ্ৰধান ৰাজ্যত উচ্চ পদ পাব নোৱাৰিবা। যজ্ঞৰ পৰা যি কিছু পোৱা যায় সেয়া স্বীকাৰ কৰিব লাগে। বাবা অনুভৱী হয়। লাগিলে যিমানেই ডাঙৰ হীৰাৰ বেপাৰী নাছিল, ক'ৰবাত আশ্ৰমলৈ গ'লে তেতিয়া আশ্ৰমৰ নিয়ম অনুসৰি পূৰা চলিব। তাত এনেকৈ বিচৰা নহয় যে মোক অমুক বস্তুটো দিয়া। বহুত মাৰ্জিতভাৱে যি ভোজন সকলোৱে খায় সেয়াই খোৱা যায়। এই ঈশ্বৰীয় আশ্ৰমত বহুত শান্তি থকা উচিত। পিতাই কৈছে যে এই ঈশ্বৰীয় আশ্ৰমত বহুত শান্তি থকা উচিত। যিসকল প্ৰিয়তমৰ লগত আছে সেয়াও দুয়োগৰাকী বাপ দাদা বহি আছে, সন্মুখত বহি শুনে। যদি এতিয়া সেৱাৰ যোগ্য নোহোৱা তেন্তে আকৌ কল্পান্তৰলৈ পদ ভ্ৰষ্ট হৈ যাব। পিতাই কৈছে যদি এতিয়া সেৱাৰ যোগ্য নোহোৱা তেন্তে আকৌ কল্পান্তৰলৈ পদ ভ্ৰষ্ট হৈ যাব, অন্ধৰ লাখুটি হৈ। এইটো মহামন্ত্ৰ সকলোকে দিব লাগে। এয়া হৈছে সঞ্জীৱনী ঔষধি। কিছুমানক মায়াই একেবাৰে বেহুচ কৰি দিয়ে। এই যুদ্ধক্ষেত্ৰতো কোৱা হয় পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এয়া হৈছে সঞ্জীৱনী ঔষধি। হনুমানটো তোমালোকেই হোৱা। পিতাই কৈছে হনুমানটো তোমালোকেই হোৱা। ক্ৰমানুসৰি মহাবীৰ হোৱা। বহুত আছে যিসকল বেহুচ হৈ পৰি আছে, তেওঁলোকক সজ্ঞান কৰি তুলিব লাগে যাতে জীৱনটো কিছু গঢ়ি লয়। পিতাই কৈছে তেওঁলোকক সজ্ঞান কৰি তুলিব লাগে যাতে জীৱনটো কিছু গঢ়ি লয়। পিতাই কৈছে দেহৰ প্ৰতিও মোহ ৰাখিব নালাগে। দেহৰ প্ৰতিও মোহ ৰাখিব নালাগে। মোহ ৰাখিব লাগে পিতা আৰু অবিনাশী জ্ঞান ৰত্নৰ প্ৰতি। পিতাই কৈছে যে মোহ ৰাখিব লাগে পিতা আৰু অবিনাশী জ্ঞান ৰত্নৰ প্ৰতি। যিমান ধাৰণা হ'ব সিমানে আনকো কৰাবা। পিতাই কয় মোৰ জ্ঞানী আত্মা প্ৰিয় হয়। প্ৰদৰ্শনী সেৱাৰ বাবে বাবাই জ্ঞানী সন্তানহে বিচাৰে। বুজোৱা অতি সহজ। ডাঙৰ ডাঙৰ ব্যক্তি শুনি আনন্দিত হয়। বুজি পায় যে জীৱন এই সংস্থাটিৰ দ্বাৰা গঢ়ি তুলিব পাৰি। কিন্তু এয়াও কুটিৰ মাজত কোনোবাই বুজে। এয়া হৈছে বেহদৰ সন্ন্যাস।
যি কিছু এই পুৰণি জগতত দেখিবলৈ পাইছা এই সকলোবোৰ নাশ হৈ যাব। এতিয়াতো পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে, উভতি যাব লাগে। পুনৰাই আমি সূৰ্যবংশী কুলত আহি ৰাজত্ব কৰিম। ৰাজত্ব কৰিছিলা, আকৌ মায়াই কাঢ়ি নিলে। কিমান সহজ কথা। মৰমৰ পিতাক স্মৰণ কৰিব লাগে। অন্তৰ যাতে পিতাৰ সৈতে লাগি থাকে। বাকী কৰ্মেন্দ্ৰিয়ৰে কৰ্মটো কৰিবই লাগে, শ্ৰীমতত চলিব লাগে। অতি মৰমৰ সন্তানসকল, পিতাই কয়, মুখেৰে সদায় জ্ঞানৰত্ন উচ্চাৰিত কৰিবা, পাঠৰ অৰ্থাৎ কটু বচন উচ্চাৰিত নকৰিবা। কোনো ধৰণৰ সাংসাৰিক কথা নুলিয়াবা, নহ'লে মুখ তিতা হৈ যাব। পিতাই কৈছে যে অতি মৰমৰ সন্তানসকল, পিতাই কয় মুখেৰে সদায় জ্ঞানৰত্ন উচ্চাৰিত কৰিবা, পাঠৰ অৰ্থাৎ কটু বচন উচ্চাৰিত নকৰিবা। কোনো ধৰণৰ সাংসাৰিক কথা নুলিয়াবা, নহ'লে মুখ তিতা হৈ যাব। ইজনে সিজনক ৰত্ন দি থাকা, তোমালোকৰ ওচৰত ৰত্নৰ জুলুঙা আছে, বিনাশী ধন দান কৰে। ভাৰতক মহাৰাণী বুলি কোৱা হয়। এই সময়ত পিতাই সন্তানসকলক দান কৰে, সন্তানসকলে পিতাক দান কৰে। বাবা শৰীৰ সহিত এই সকলোবোৰ আপোনাৰ। পিতাই আকৌ কয় এই বিশ্বৰ বাদশ্বাহী তোমালোকৰ। এই পুৰণি সৃষ্টিৰ সকলোবোৰ এতিয়া নাশ হ'ব। পিতাই কৈছে যে এই পুৰণি সৃষ্টিৰ সকলোবোৰ এতিয়া নাশ হ'ব। কিয়নো আমি বাবাৰ সৈতে চুক্তি কৰি নলওঁ। বাবা, এই সকলোবোৰ আপোনাৰ, ভৱিষ্যতে আমাক বাদশ্বাহী দিব। আমি এয়াই বিচাৰোঁ, কোনো অন্য বস্তু আমাৰ দৰকাৰ নাই। এনেকৈ কোনেও নাভাবিবা যে আমি যদি তন মন ধন দিওঁ তেন্তে আমি ভোকত মৰিম। নহয়, এয়া হৈছে শিৱ বাবাৰ ভঁৰাল, য'ৰ পৰা সকলোৰে শৰীৰ নিৰ্বাহ হৈ থাকে আৰু হৈ থাকিব। দ্ৰৌপদীৰ দৃষ্টান্ত আছে, এতিয়া বাস্তৱত ভূমিকা চলি আছে। শিৱ বাবাৰ ভঁৰাল সদায় ভৰপূৰ হৈ থাকে। এয়াও এক পৰীক্ষা আছিল। যিসকল ভীতিগ্ৰস্ত হ'ল তেওঁলোক সকলো আঁতৰি গুচি গ'ল। বাকী লগত থাকোতাসকল গুচি আহিল। ভোকত মৰাৰ কথা নাই। পিতাই কৈছে ভোকত মৰাৰ কথা নাই। এতিয়াতো সন্তানসকলৰ বাবে মহল তৈয়াৰ হৈ আছে। ভালদৰে থাকিব বিচৰা যদি পৰিশ্ৰম কৰি নিজৰ উচ্চ পদ গঢ়ি লোৱা। এয়া হৈছে কল্পকল্পৰ বাজি। এইবাৰ পৰীক্ষাত অনুত্তীৰ্ণ হ'লে তেন্তে কল্পান্তৰ অনুত্তীৰ্ণ হৈ থাকিবা। উত্তীৰ্ণও এনেকৈ হ'ব লাগে যাতে মম্মা বাবাৰ সিংহাসনত বহিব পাৰা। 21 জন্ম তোমালোক এইখনৰ পাছত এখন সিংহাসনত বহিবা। পিতাই কৈছে 21 জন্মত তোমালোক এখনৰ পাছত এখন সিংহাসনত বহিবা। একমাত্ৰ পিতাৰ বাহিৰে অন্য কাকো স্মৰণ নকৰিব নালাগে। পিতাই কৈছে যে একমাত্ৰ পিতাৰ বাহিৰে অন্য কাকো স্মৰণ কৰিব নালাগে। মুৰলী লিখাটো বহুত ভাল সেৱা। পিতাই কৈছে মুৰলী লিখাটো বহুত ভাল সেৱা। সকলো আনন্দিত হ'ব, আশীৰ্বাদ দিব। বাবা, আখৰ বহুত ভাল, নহ'লেতো লিখে আখৰ ভাল নহয়। বাবা, আমালৈ মুৰলীত কিছু বাদ দি পঠিয়াই দিয়ে। মুৰলীৰ কিছু বাদ দি পঠিয়ায়। আমাৰ ৰত্নবোৰ চুৰি হৈ যায়। বাবা, আমি অধিকাৰী হওঁ। যি আপোনাৰ মুখেৰে ৰত্ন উচ্চাৰিত হয় সেই সকলোবোৰ আমাৰ ওচৰলৈ অহা উচিত। এনেকৈ ক'বও তেওঁলোকে যিসকল অনন্য হ'ব। পিতাই কৈছে এনেকৈ কোনে ক'ব? যিসকল অনন্য হ'ব। মুৰলীৰ সেৱা বহুত ভালদৰে কৰিব লাগে। সকলো ভাষা শিকিব লাগে। মাৰাঠী, গুজৰাটী আদি যেনেকৈ বাবা দয়াশীল হয়, সন্তানসকলো দয়াশীল হ'ব লাগে। পুৰুষাৰ্থ কৰি জীৱন গঢ়িবৰ বাবে সহায়কাৰী হ'ব লাগে। বাকী সেইখন জগতৰ জীৱনটো একেবাৰে স্বাদহীন। ইজনে সিজনক আঘাত দি থাকে। কিমান পতীত। এতিয়া কিয়নো আমি বাবাৰ শ্ৰীমতত নচলোঁ। বাবা, মই আপোনাৰ, আপুনি যি সেৱাত বিচাৰে লগাই দিয়ক। তাৰ পাছত তাৰ বাবে বাবা দায়বদ্ধ হ'ব। পিতাই কৈছে যে বাবা, মই আপোনাৰ, আপুনি যি সেৱাত বিচাৰে লগাই দিয়ক। তাৰ পাছত তাৰ বাবে বাবা দায়বদ্ধ হ'ব। শৰণালয়ত আহিবলগীয়া সকলক
বাবাই সকলো বন্ধনৰ পৰা মুক্ত কৰি দিব। বাকী এইখন জগতততো কিমান মলিনতা আছে। পিতাই কৈছে বাকী এইখন জগতততো কিমান মলিনতা আছে। ঈশ্বৰ সৰ্বব্যাপী বুলি কৈ বিমুখ কৰি দিয়ে। ঈশ্বৰ সৰ্বব্যাপী বুলি কৈ বিমুখ কৰি দিয়ে। যদি সৰ্বব্যাপী হয়, সমীপত বহি আছে, তেন্তে হে প্ৰভু বুলি আহ্বান কৰাৰ কি দৰকাৰ? পিতাই কৈছে যে যদি সৰ্বব্যাপী হয়, সমীপত বহি আছে, তেন্তে হে প্ৰভু বুলি আহ্বান কৰাৰ কি দৰকাৰ? বুজালে তেতিয়া আল্লাহ হাল্লা কৰে। যেতিয়া বুজায় তেতিয়া কি কৰে? হাল্লা কৰে। হেৰৌ ভগৱানে স্বয়ং কয়, মইতো কেতিয়াও এনেকৈ কোৱা নাই যে মই সৰ্বব্যাপী হওঁ। এয়াতো ভক্তি মাৰ্গৰ সকলে লিখি দিছে। মই নিজেও পঢ়িছিলোঁ, কিন্তু সেই সময়ত এনেকৈ বুজা নাছিলোঁ যে এয়া কিবা গ্লানি কৰিছোঁ। ভক্তসকলে একোৱেই গম নাপায়, যিয়ে কোৱা তাকে সত্য বুলি মানি লয়। বাবাই কিমান ভালদৰে বুজাই আকৌ বাহিৰলৈ গৈ হুলস্থুল কৰে। তেন্তে আকৌ তালৈ গৈ দাসী চাকৰ বাকৰ হ'বগৈ। বাবাই কৈ দিছে যেতিয়া অন্তিমৰ সময় হ'ব তেতিয়া তোমালোকে পূৰা গম পাবা, সাক্ষাৎকাৰ কৰি থাকিবা আৰু কৈ থাকিব অমুক অমুক এয়া হ'বগৈ। তেতিয়া সেই সময়ত নতশিৰ হ'ব লাগিব আৰু সেই আনন্দ নাথাকিব, যি আনন্দ ৰাজকীয় পদ পোৱা সকলৰ থাকিব। অন্তৰ ভিতৰি কাঁইতে বিন্ধি থাকিব, এয়া কি হ'ল? কিন্তু বহুত পলম হৈ যাব, বহুত অনুতাপ কৰিবা, একোৱেই নহ'ব। পিতাই ক'ব তোমালোকক ইমানকৈ বুজাইছিলোঁ, তথাপিও তোমালোকে এইটো কৰিছিলা। এতিয়া নিজৰ অৱস্থা চোৱা। পিতাই কৈছে যে তোমালোকক ইমানকৈ বুজাইছিলোঁ, তথাপিও তোমালোকে এইটো কৰিছিলা। এতিয়া নিজৰ অৱস্থা চোৱা। কল্পান্তৰ অনুতাপ কৰিবা। প্ৰেমিকাসকলক ক্ৰমানুসৰি লৈ যাব নহয় জানো? 1 নম্বৰৰ পৰা শেষৰ নম্বৰলৈকে বুজিব। পিতাই কৈছে যে 1 নম্বৰৰ পৰা শেষৰ নম্বৰলৈকে বুজিব। যদি ভালদৰে পঢ়া নাই তেন্তে শেষত বহি আছা। পৰীক্ষাৰ দিনা গম পোৱা যায় যে মই কিমান নম্বৰেৰে উত্তীৰ্ণ হ'ম। তোমালোকে বুজিবা যে মই যি পদ পাম, সেৱা নকৰিলে তেতিয়া ধূলি পাবা। পঢ়া আৰু সেৱাৰ প্ৰতি ধ্যান দিব লাগে। অতিকৈ অমায়িক বাবাৰ সন্তান হোৱা, সেয়েহে অতি অমায়িক হোৱা উচিত। শিৱ বাবা কিমান অমায়িক, কিমান মৰমৰ। আমাক পুনৰাই এনেকৈ গঢ়ি তোলে। কিমান শ্ৰেষ্ঠ বিশ্ববিদ্যালয়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে দেহ সহিত সকলোৰে পৰা মোহ আঁতৰাই পিতা আৰু অবিনাশী জ্ঞানৰত্নৰ প্ৰতি মোহ ৰাখিব লাগে। জ্ঞান ৰত্ন দান কৰি থাকিব লাগে। পিতাই কৈছে যে জ্ঞান ৰত্ন দান কৰি থাকিব লাগে। পঢ়া আৰু সেৱাৰ প্ৰতি পূৰা ধ্যান দিব লাগে। পিতাই দ্বিতীয়তে কৈছে যে পঢ়া আৰু সেৱাৰ প্ৰতি পূৰা ধ্যান দিব লাগে। পিতাৰ সমান অমায়িক হ'ব লাগে। সংসাৰৰ খবৰ শুনিবও নালাগে আৰু আনক শুনাই মুখ তিতা কৰিবও নালাগে। পিতাই কৈছে যে সংসাৰৰ খবৰ শুনিবও নালাগে আৰু আনক শুনাই মুখ তিতা কৰিবও নালাগে। আৰু আজিৰ বৰদান, সদৰ পৰা উপৰাম হৈ পৰমাত্মা স্নেহৰ অনুভৱ কৰোঁতা আত্মিকতাৰ সুবাসেৰে সম্পন্ন হোৱা। সদৰ পৰা উপৰাম হৈ পৰমাত্মা স্নেহৰ অনুভৱ কৰোঁতা আত্মিকতাৰ সুবাসেৰে সম্পন্ন হোৱা। বৰদানৰ ব্যাখ্যা। যেনেকৈ গোলাপ ফুল কাঁইটৰ মাজত থাকিও উপৰাম আৰু সুবাসিত হৈ থাকে, কাঁইটৰ কাৰণে নষ্ট হৈ যায়, তেনেকৈ আত্মিক গোলাপ যি সকলো সদৰ বা দেশৰ পৰা উপৰাম হয়, কোনো প্ৰভাৱত নাহে, তেওঁলোক আত্মিকতাৰ সুবাসেৰে সম্পন্ন হৈ থাকে। এনেকুৱা সুবাসিত আত্মাসকলে পিতাৰ বা ব্ৰাহ্মণ পৰিয়ালৰ প্ৰিয় হৈ যায়। কৈছে যে
আত্মিক গোলাপ যি সকলো সদৰ পৰা দেশৰ পৰা উপৰাম হয়, কোনো প্ৰভাৱত নাহে, তেওঁলোক আত্মিকতাৰ সুবাসেৰে সম্পন্ন হৈ থাকে। এনেকুৱা সুবাসিত আত্মাসকলে পিতাৰ বা ব্ৰাহ্মণ পৰিয়ালৰ প্ৰিয় হৈ যায়। পৰমাত্মা স্নেহ অক্ষয় অটল হয়। ইমান আছে যে সকলোৰে প্ৰাপ্তি হয়, কিন্তু সেয়া প্ৰাপ্ত কৰাৰ বিধি হৈছে উপৰাম অনাসক্ত হোৱা। পিতাই কৈছে সেয়া প্ৰাপ্ত কৰাৰ বিধি হৈছে উপৰাম বা অনাসক্ত হোৱা। আৰু আজিৰ শ্লোগান, অব্যক্ত স্থিতিৰ অনুভৱ কৰিবৰ কাৰণে ব্যক্ত ভাৱ আৰু ভাৱনাৰ পৰা নিলগত থাকা। ওম শান্তি। আজিৰ অমূল্য জ্ঞান ৰত্ন দাদীসকলৰ পুৰণি ডায়েৰীৰ পৰা। এই জ্ঞান বল অতি শ্ৰেষ্ঠ হয় যে জ্ঞান ভিতৰত ভৰপূৰ হৈ থাকে। বাহিৰত হাতেৰে যদিও যিকোনো কাম কৰে, কিন্তু ভিতৰি মনৰ শুদ্ধ বৃত্তিৰেহে পদ প্ৰাপ্তি হয়। কি কৈছে যে বাহিৰত হাতেৰে যদিও যিকোনো কাম কৰে, কিন্তু ভিতৰি মনৰ শুদ্ধ বৃত্তিৰেহে পদ প্ৰাপ্তি হয়। আন্তৰিক বৃত্তিৰেহে সকলো স্বাহা কৰিব লাগে। যদি আন্তৰিক বৃত্তিৰে সকলো স্বাহা নকৰে আৰু বাহিৰত যিমানেই কাম কৰে, তেতিয়া তেওঁলোকৰ পদ প্ৰাপ্তি নহয়। আকৌ স্বাহা কৰোঁতে এইটো ভাৱ উদয় হ'ব নালাগে যে মই সকলো স্বাহা কৰিবলৈ মই কি কৰিলোঁ। এই কৰ্তব্যবোধ যদি ভিতৰত থাকে, তেন্তে ইয়াৰ দ্বাৰা হ'বলগীয়া প্ৰাপ্তি নোহোৱা হৈ যায়। পিতাই কৈছে যে স্বাহা কৰোঁতে এইটো ভাৱ উদয় হ'ব নালাগে যে মই সকলো স্বাহা কৰিলোঁ, মই কৰিলোঁ। এই কৰ্তাবোধ যদি ভিতৰত থাকে, তেন্তে ইয়াৰ দ্বাৰা হ'বলগীয়া প্ৰাপ্তি নোহোৱা হৈ যায়। তেতিয়া তাৰ পৰা একো ফল নোলায়, সেয়া নিষ্ফল হৈ যায়। মই নিমিত্ত হৈ পুৰুষাৰ্থ কৰোঁ মনৰ এইটো আন্তৰিক বৃত্তিৰেহে পদ প্ৰাপ্তি হয়। ওম শান্তি।